নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছলৈ আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে লগতে নিজৰ যে প্ৰিপাৰেচন আছে ভালদৰে কৰি আছে আমি অলৰেডি এসএসসি বিভিন্ন এক্সামৰ বিষয়ে আলোচনা কৰিলো গতিকে আজি আমি আলোচনা কৰিম এসএসসিৰ সিপিওৰ কথা ঠিক আছে গতিকে কোনেনো এই এক্সাম দিব পাৰিব এই এক্সামৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব বা এই এক্সামত কিমান মাৰ্ক পালে বা কিমান মাৰ্কৰ কাট অফ আহিছে লাষ্ট ইয়াৰ ঠিক আছে এই গুটেবিলাক কথা আমি আজি ডিসকাস কৰিম ওকে গতিকে আপোনালোকে এসএসসি সিজিএল এসএসসি সিএইচএসএল এসএসসি জিডি এই গুটেখিনি অলৰেডি ভিডিও দেখিছে যেহেতু আমি এসএসসিৰ আমাৰ যি প্লেলিষ্ট আছে তাত আমি এসএসসি এক্সামৰ ওভাৰঅল আমি গুটেখিনি বস্তু তাত দিয়া আছে গতিকে আজি আমি সিপিওৰ এক্সামৰ কথা পাতিম ওকে গতিকে চাওক সিপিও এক্সাম এসএসসি সিপিও এক্সাম এটা কি হয় সিলেকশন স্টাফ কমিশন যেটো এসএসসি হয় ওকে সিলেকশন স্টাফ কমিশনে officially revised vacancy কিহৰ কাৰণে উলিয়ায় আমাৰ সাব ইনস্পেক্টৰ ওকে এক্সিকিউটিভ মেল আৰু ফিমেলৰ কাৰণে ইন দিল্লী পুলিচ গতিকে আপোনালোকে গম পাইছে সিপিও এক্সামটো আসলে কাৰ কাৰণে হৈছে কাৰ কাৰণে হ'ব সিপিও এক্সাম দিল্লী পুলিচ যি সাব ইনস্পেক্টৰ আছে মেল হক বা ফিমেল হক আৰু লগতে সাব ইনস্পেক্টৰ ইন সেন্ট্ৰেল আৰ্ম ফোর্স সেন্ট্ৰেল আৰ্ম পুলিচ ফোর্স ঠিক আছে তাৰ কাৰণে কি হয় এই সিপিও এক্সাম পতা হয় অৰ্থাৎ যিসকল লোকে ডিফেন্স লাইনৰ কথা কওঁ যেহেতু গতিকে যিসকল লোকে এসআই দিল্লী পুলিচ এসআই ওকে আৰু বা সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সৰ যি এসআই পদ আছে সেই পদত নিজকে নিযুক্ত কৰিব বিচাৰে তেনেহলে তেওঁলোকে আমাৰ যেটো এসএসসি সিপিও এক্সাম আছে সেই এক্সাম দিব লাগিব ওকে গতিকে এসএসসি সিপিও এক্সামে কিহৰ কথা কয় যে আমাৰ এসআই আছে দিল্লী পুলিচ হক বা সেন্ট্ৰেল আৰ্ম পুলিচ ফোর্স হক তাৰ বাবে মেল হক বা ফিমেল হক সকলোৱে কি কৰিব পাৰে এই এক্সাম দিব পাৰে ঠিক আছে গতিকে এসএসসি সিপিওৰ এসআই কোৱালিফিকেশনৰ কথা কওঁ ফৰ পোষ্ট অফ সাব ইনস্পেক্টৰ ওকে জিডি ইন দিল্লী পুলিচ CAPF as a candidate must have bachelor degree in any discipline from recognized university গতিকে আপোনাৰ হাতত যদি এটা ডিগ্ৰী আছে যিকোনো এখন ইউনিভাৰ্সিটি ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা ঠিক আছে আৰু আপুনি নিজকে এজন ভাল পুলিচ প্ৰশাসনিক বিষয়া হিচাপে নেশনেল লেভেলত যেহেতু দিল্লী পুলিচ হয় গতিকে নেশনেল ওয়াইজে হ'ব এক্সামো যেহেতু নেশনেল ওয়াইজে হয় ঠিক আছে নিজকে নিযুক্ত কৰিব বিচাৰিছে তেনেহলে আপোনালোকে সিপিও এক্সাম দিব পাৰে ঠিক আছে আৰু ইয়াত মেইনলি পোষ্টৰ কথা হেয়াই কলো যে সাব ইনস্পেক্টৰ এক্সিকিউটিভ দিল্লী পুলিচ পোষ্ট থাকিব মেল আৰু ফিমেলস সকলোৰে কাৰণে থাকিব ঠিক আছে and male candidate must possess a driving license গতিকে তেখেতসকলৰ ড্ৰাইভিং লাইসেন্স বা LMV motor cycle and car ঠিক আছে থাকিব লাগিব and date fixed for physical endurance and standard test গতিকে যেহেতু ডিফেন্স লাইনৰ এক্সাম হয় গতিকে ইয়াতে ৰিটেন এক্সামৰ পিছত কিছুমান ফিজিক্যাল এক্সামো দেখা যায় ওকে গতিকে প্ৰথম ৰিটেন এক্সাম হ'ব দেন ফিজিক্যাল এক্সামৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰিব পাৰিব ঠিক আছে আৰু ইয়াৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা কওঁ সিপিওৰ এক্সামৰ প্ৰথম কথাটো হৈছে তিনটা there are three criteria that candidate need to fulfill eligible for CPO SSC CPO exam 2025 যেহেতু এটা 2026 ৰ কথা ক'ব লাগিব আমি ঠিক আছে 25 হৈ গল 26 ৰ কথা ক'ব লাগিব তাৰ কাৰণে কি হ'ব লাগিব যে নেশনালিটি প্ৰথম কথা বা সিটিজেন a candidate must be either yato Indian citizen ho pare yato a subject of Nepal ba Bhutan ekhini jagar ki ho pare citizen ho pare provide that a candidate belonging to category 2 and 3 above shall be a person whose favor a certificate of eligible has been issued by the government of India kebol hole no hobo government of India r pora eligibility certificate কি কৰিব পাৰিব সাৰ্টিফিকেট থাকিব লাগিব 2 আৰু 3 কথা কৈছে অৰ্থাৎ নেপাল আৰু কোনবা যদি ভুটানৰ পৰা এই এক্সাম দিব বিচাৰে ঠিক আছে ওকে গতিকে আমাৰ যিখিনি এসএসসি এক্সাম যেনুকা হয় আমি গম পাওঁ এসএসসি এক্সামৰ মেইন প্ৰথম প্ৰি হয় না প্ৰি মানে টায়াৰ 1 ত কি হয় ৰিটেন হয় বা জিডি যদি এক্সামৰ কথা কওঁ জিডি এক্সামত কি হয় যেনেকৈ ফিজিক্যাল এক্সাম হয় সেকেন্ডত হয়নে গতিকে এই এক্সামটো এসএসসি যেটো সিপিও এক্সাম ওকে SSC CPO এক্সামটো কি হ'ব সেমে হ'ব ঠিক আছে
SSC CPO এক্সামতো সেম হ'ব গতিকে ইয়াৰ কাৰণে তুমি প্ৰিপাৰেচন কৰিব পাৰিবা নেক্সট এতিয়া যদি চাও আমি কি সাবজেক্ট ইয়াৰ কাৰণে পঢ়িব লাগিব তেতিয়া হলে CPO পেপাৰ 1 যোনটো প্ৰথম এক্সাম হ'ব ঠিক আছে ফাৰ্স্ট টায়াৰ 1 বুলি কওঁ তাৰ কাৰণে কি হ'ব জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং গতিকে 50 মাৰ্কস আহিব 50 কোৱেশ্চনস আৰু 50 মাৰ্কস ডিউৰেচন কিমান পাবা 30 মিনিট জেনাৰেল নলেজ এন্ড জেনাৰেল এৱাৰনেছৰ কাৰণে সেম 50 কোৱেশ্চন আহিব 50 মাৰ্কস টোটাল 30 মিনিটস ঠিক আছে quantitative aptitude অৰ্থাৎ ম্যাথছৰ কথা কৈছে তাতো সেম 50 মাৰ্কস 50 কোৱেশ্চন 50 মাৰ্কস ইংলিশ কম্প্ৰিহেনশনৰ সেম 50 কোৱেশ্চন 50 মাৰ্কস গতিকে টোটাল কোৱেশ্চন কিমান আহিব 200 আহিব আৰু মাৰ্কস ম্যাক্সিমাম মাৰ্কস কিমান আহিব 200 আৰু ওভাৰঅল ডিউৰেচন কিমান হ'ব 120 অৰ্থাৎ 2 ঘণ্টাত আপুনি কি কৰিব লাগিব 200 মাৰ্কসৰ কোৱেশ্চন কৰিব লাগিব SSC CPO পেপাৰ 2 ঠিক আছে এক্সাম প্যাটাৰ্ন 2025 এটা 2025 নহব 2026 হ'ব যেহেতু আমি 26 ৰ কিনি পিছত কথা পাতিম বৰ্তমানৰ কিনি চাইলাছো যে এই বছৰটো কেনেকৈ আহিছিল ওকে এই বছৰত 25 ৰ হিচাপত চাইছো 26 তো এনেকুৱা ধৰণৰ কোনো খলনি নহয় নরমালি আমি একেই দেখো ঠিক আছে গতিকে 26 ত যেতিয়া আহিব 26 তো অলমোস্ট সিমিলাৰ থাকিব আৰু ইয়াতো কি থাকিব ইয়াত সাবজেক্ট তোমাৰ ইংলিশ কম্প্ৰিহেনশন যত কি থাকিব 200 মাৰ্কস অহা দেখা যাব লগতে ম্যাথছও থাকিব আৰু ইংলিশ কম্প্ৰিহেনশন থাকিব যত 200 মাৰ্কস আহিব ঠিক আছে গতিকে অলমোস্ট সিমিলাৰে হয় যিখিনি আমি আগৰ SSC এক্সামৰ কথা ডিসকাস কৰিছিলো ইয়াতো অলপ সিমিলাৰে হয় খালি ইয়াতে CGL ত ফিজিক্যালস নাছিলে ইয়াতে সেকেন্ড পাৰ্টত ফিজিক্যাল থাকে ওকে নেক্সট এতিয়া যদি আমি কাট অফ চাও ৰিসেন্ট জুনখন 2024 জি পেপাৰ হৈ গল ঠিক আছে তাৰ যদি আমি কাট অফ অলপ চাও যাও তেনে হলে SC ৰ কাট অফ ফিমেলৰ কিমান গৈছে ডিপাৰ্টমেন্ট বেস অলপ বেলেগ বেলেগ হয় বাট আমি জেনাৰেল পৰা স্টাৰ্ট কৰো 135 গৈছে ইয়াত 119 ওকে এফালে EWS 127 111 ওকে গতিকে কাট অফ অফ মার্কস মেল ডিপার্টমেন্ট ক্যান্ডিডেটস গতিকে মেল যিবিলাক ডিপার্টমেন্ট আছে তাৰ কাৰণে এটো প্লাস এটো ঠিক আছে গতিকে দুটা কাট অফ দেখাইছে বুজি পাইছে আপোনালোকে আৰু ফিমেলৰ কাৰণে এখিনি ঠিক আছে গতিকে যেহেতু অকমান ন্যাশনাল লেভেল এক্সাম হয় গতিকে অকমান হার্ড হয় বাট কম্পাৰেটিভলি যদি আমি চাও SSC CGL তকৈ অলপ ইজি হয় যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল ক্যান্ডিডেটে বিচাৰিছে যে মই এটা ন্যাশনাল লেভেল পুলিশ বিষয়া হিচাপে নিজকে নিযুক্ত কৰিব বিচাৰো তেনে হলে SSC CPO এটা ভাল এক্সাম গতিকে আপুনি এই এক্সামটো দিব পাৰে আৰু এই এক্সামৰ কাৰণে আপুনি প্ৰিপাৰেচন এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰে ঠিক আছে গতিকে এইখিনি আছিল SSC CPO এক্সামৰ থুলমুলকে কিনো হয় এক্সামটো ওকে আমি যেহেতু SSC এক্সাম অলৰেডি গম পাইছো গতিকে ওভাৰঅল চাব গলে সিমিলাৰে হয় প্ৰায়খিনি SSC এক্সামে গতিকে ইয়াতো এইখিনি আছিল কি সাবজেক্ট আহিব আমি কথা পাতিলো টোটাল মাৰ্ক কিমান আহিব 200 আহিব এটো দেখিলো ওকে গতিকে এই এক্সামৰ কাট অফৰ বিষয়ে চালো ঠিক আছে ওকে গতিকে আপোনালোকে যদি বিচাৰে SSC CPO অৰ্থাৎ দিল্লী পুলিচ SI এক্সাম দিম বুলি তেনে হলে আপোনালোকে এই এক্সাম দিব পাৰে ঠিক আছে তাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক যিকিটা সাবজেক্ট আছে তাৰ কাৰণে ভালকে পঢ়ক আৰু পঢ়িলে এই এক্সামটো ভালদৰে দিব পাৰে ওকে গতিকে আকৌ লগ পাম অন্য এটা SSC ৰ কিছুমান স্ট্ৰেটেজি হক বা SSC ৰ যিবিলাক নটিফিকেশন হক বা SSC ৰ যিবিলাক এক্সাম আছে তাৰ ওপৰত সম্পূৰ্ণ ডিটেইলছ লৈ পুনৰ সকলোকে লগ পাম আৰু আজিলৈ বিদায় দিছো পুনৰ বেলেগ এটা সেশনত আমি বেলেগ এটা এক্সামৰ কথা আলোচনা কৰিম ওকে বাই